চৰ্দি কাহ এবাৰ ভাল হোৱাৰ পিছত আকৌ কিয় হয়? আচল ৰহস্যটো জানেনে? আজি আমি এই কথাটো আলোচনা কৰিম। আপোনাৰ এবাৰ চৰ্দি হ'ল, কেইদিনমানৰ পিছত ভাল হ'ল, কিন্তু আকৌ চৰ্দি হ'ল। এনেকুৱা কিয় হয়? এবাৰ চৰ্দি হোৱাৰ পিছত আমাৰ শৰীৰে এই ভাইৰাছটোক চিনি নাপায় নেকি? আচলতে ইয়াৰ আঁৰত আছে এটা অতি আচৰিত কথা। আজি সেইটো সহজভাৱে আমি বুজিবলৈ চেষ্টা কৰিম। আপোনালোকৰ নিশ্চয় এনেকুৱা হয়, চৰ্দি হ'ল, নাকত পানী ওলাল, কাহ হ'ল, কেইদিনমানৰ পিছত ভাল হ'ল, কিন্তু কিছুদিনৰ পিছত বা এসপ্তাহৰ পিছত বা এমাহৰ পিছত আকৌ চৰ্দি হ'ল। তেতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহে, নহয় জানো? এই চৰ্দি হোৱাৰ পিছত আকৌ কিয় হয়? আমাৰ শৰীৰে এই চৰ্দিৰ পৰা একো শিক্ষা নল'লে নেকি? বা আমাৰ যি শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা আছে, এই এণ্টিবডিজবিলাকে এই ভাইৰাছটোৰ বিষয়ে একো গম নাপালে নেকি বা একো নাজানিলে নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন নহয় জানো? আচল কথাটো হ'ল, সাধাৰণ চৰ্দি এটা মাত্ৰ ভাইৰাছে নকৰায়। বহু ধৰণৰ ভাইৰাছে চৰ্দি কাহৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ভিতৰত এটা খুব সাধাৰণটো হ'ল ৰাইনো ভাইৰাছ। নামটো অলপ কঠিন যেন লাগিলেও কিন্তু কথাটো খুব সহজ। এই ভাইৰাছবোৰে আমাৰ নাক আৰু ডিঙিৰ ভিতৰৰ অংশত আক্ৰমণ কৰে আৰু তেতিয়া আমাৰ নাকৰ পৰা পানী ওলায়, হাঁচি হয়, কাহ হয়, ডিঙিৰ অসুবিধা হয়, যেনে ডিঙিৰ বিষ হয়, ডিঙিৰ সুৰসুৰণি, তাৰপিছত ডিঙিত কেতিয়াবা ইনফেকশ্যন হয়, এনেকুৱা ধৰণৰ অসুবিধাবোৰ হয়। মূল ৰহস্যটো ইয়াত এটা মই সাধাৰণ উদাহৰণ দিওঁ। এতিয়া কথাটো এনেকৈ ভাবক, আপোনাৰ গাঁৱলৈ যদি এজন অচিনাকি মানুহ আহে, আপুনি তেওঁক চিনি নাপাবও পাৰে, কিন্তু সেই একেজন মানুহে যেতিয়া পুনৰবাৰ আহিব, নিশ্চিতভাৱে তেওঁক আপুনি ক'ব পাৰিব, হয়, এই মানুহজনক মই আগতে দেখিছোঁ। আমাৰ শৰীৰৰ যিটো ৰোগ প্ৰতিৰোধী ক্ষমতা আছে, ইও কিছুমান ভাইৰাছক এনেদৰে চিনি ৰাখে, যি আকৌ পুনৰ আহিব তাক ধৰি মাৰি পেলাই, যাৰ কাৰণে আমি ৰোগৰ পৰা বাচি থাকোঁ। কিন্তু সমস্যাটো হ'ল, এই যিটো ৰাইনো ভাইৰাছ আছে, এটা দুটা ৰূপ নহয়, বহু বেলেগ বেলেগ ৰূপ আছে। সেই এটা ৰূপৰ বিৰুদ্ধে শৰীৰে কিছু প্ৰতিৰোধী ক্ষমতা গঢ়ি তুলিলে, আন এটা ৰূপ আহিলে শৰীৰে তাক আগৰটোৰ দৰে চিনি পাব নোৱাৰে। ধৰক, যিজন মানুহক আপুনি প্ৰথমতে চিনি পাইছিলে, সেই মানুহজনৰে একে ৰূপৰ যদি আৰু দুজন মানুহ আহি যায়, তেতিয়াহ'লে আপুনি যিজনক প্ৰথমতে চিনি থৈছে, তেওঁক ধৰি বান্ধি আপোনাৰ গাঁওখনত সোমোৱাত বাধা দি তেওঁক বাহিৰলৈ উলিয়াই দিব পাৰিব। কিন্তু বাকী দুজনক আপুনি যদি চিনি নাপায়, তেওঁৰ বিৰুদ্ধে একো ষ্টেপ ল'ব নোৱাৰিব। ঠিক কথাটো তেনেকুৱা ধৰণৰেই হয়। এতিয়া ইয়াতে আহে ৰাইনো ভাইৰাছ চি নামৰ এটা বিশেষ ধৰণ। বিজ্ঞানীসকলে ৰাইনো ভাইৰাছৰ কিছুমান ধৰণ এ, বি এইবিলাকক প্ৰথমতে জানিছিল বা চিনি থৈছিল। পিছত গৱেষণাৰ জৰিয়তে ৰাইনো ভাইৰাছৰ চিৰ বিষয়ে অধিক তথ্য পোহৰলৈ আহিছিল। এই ভাইৰাছটোৰ সৈতে বিশেষকৈ শিশুৰ শ্বাস প্ৰশ্বাসৰ সমস্যা, যিটো আমি হাঁপানি বুলি কওঁ, এনেকুৱা সমস্যাৰ সম্পৰ্ক পোৱা গৈছে। অত্যাধিক ক্ষেত্ৰতে শিশুসকলৰ যি চৰ্দি কাহ হয় বা এই হাঁপানি হয়, ইয়াৰ কাৰণে এই ৰাইনো ভাইৰাছ চিটোকে জগৰীয়া বুলি কোৱা হয়। এতিয়া চাগে আপুনি ভাবিছে যে ইয়াৰ ভেকচিন কিয় নাই? তেন্তে ইয়াৰ বিৰুদ্ধে এটা ভেকচিন বনাই নিদিয়ে কিয়? সমস্যাটো হ'ল, বিজ্ঞানীসকলে যদি এটা মাত্ৰ ভাইৰাছৰ বিৰুদ্ধে ভেকচিন বনায়, তেন্তে আন বহু ধৰণৰ ৰাইনো ভাইৰাছ থাকি যায়। অৰ্থাৎ আপোনাৰ গাঁৱলৈ সোমোৱা সেই চিনাকি ব্যক্তিজনক আপুনি বাধা দিবলৈ গ'লে আৰু দুজন বা আৰু বহু অচিনাকি ব্যক্তি আপোনাৰ গাঁৱত প্ৰৱেশ কৰিব। আপুনি চিনাকিজনক ধৰি বান্ধি গাঁৱৰ পৰা উলিয়াই দিলে, কিন্তু অচিনাকি কিজনে গৈ আকৌ সেই গাঁওখনত তোৰ-ফুৰ কৰিব বা এনেকুৱা ধৰণৰ উৎপাত কৰিব। আৰু সেইকেইজনকো যদি আপুনি উলিয়াই দিবলৈ যায়, আৰু বেলেগ দুজনমান আহি যাব। ঠিক তেনেকেই প্ৰক্ৰিয়াটো এই ৰাইনো ভাইৰাছৰ ক্ষেত্ৰত চলি থাকে। আৰু এটা কথা অভিভাৱকসকলে বিশেষকৈ মনত ৰাখক, সাধাৰণ চৰ্দি কাহ বহু সময়ত নিজেই ভাল হৈ যায়, কিন্তু কিছুমান শিশুৰ ক্ষেত্ৰত ভাইৰাছ সংক্ৰমণে হাঁপানি বা শ্বাসকষ্টৰ সমস্যা বঢ়াব পাৰে। সেই শিশুৰ চৰ্দিৰ লগত যদি বেছি শ্বাসকষ্ট হয়, বুকু চেপি ধৰা যেন লাগে বা উশাহ লোৱাত অসুবিধা হয়, বুকুত যদি ঘেৰঘেৰণি হয়, তেন্তে ইয়াক কেৱল মাত্ৰ সাধাৰণ চৰ্দি কাহ বুলি অৱহেলা কৰি থকাটো যুক্তিসংগত কথা নহয়। যে চৰ্দিৰ ঔষধ একেবাৰে নাই এনেকুৱাও নহয়। যদি লক্ষণ যেনে নাক বন্ধ হোৱা, কাহ, জ্বৰ, ডিঙিৰ অসুবিধা আদি কমোৱাৰ চিকিৎসা আছে, কিন্তু চৰ্দি কাহ সৃষ্টি কৰা সকলো ধৰণৰ ভাইৰাছক একেলগে ৰোধ কৰিব পৰা এটা ইউনিভাৰ্চেল ভেকচিন বনোৱাটো এতিয়াও কঠিন কাম। আৰু এইটোৱেই হৈছে সাধাৰণ চৰ্দিৰ ডাঙৰ ৰহস্য। এতিয়া আপোনাৰ বাৰু বছৰত কিমানবাৰ চৰ্দি হয়? এবাৰ নে দুবাৰ নে তাতকৈ বেছি? কমেণ্টত জনাবচোন।